Good morning, my dear student. মৰমৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছোঁ। যদি তোমালোকে নৱম শ্ৰেণীত পঢ়ি আছা তেনেহ'লে এই ভিডিঅ'টো বা এই ক্লাছটো তোমালোকৰ কাৰণে তোমালোকৰ যিহেতু পৰীক্ষা আহিয়ে পালে সেইকাৰণে ইংৰাজী যিখিনি বিষয় আছে তাৰ যি তোমালোকৰ পাঠ আছে মাই চাইল্ডহুড যিটো লেচন আছে মাই চাইল্ডহুডৰ যি ইম্পৰ্টেণ্ট যি MCQ আছে বা আহিব পাৰে সেইখিনি মই তোমালোকক দেখুৱাই দিবলৈ গৈ আছোঁ। ঠিক আছে, যদি তোমালোকৰ বন্ধু বান্ধৱী ক্লাছ 9ত পঢ়ি আছে তোমালোকে তাকো শ্বেয়াৰ কৰিব পাৰা বা তোমালোকৰ যদি কোনোবা ভাই বা ভণ্টি ক্লাছ নৱম শ্ৰেণীত পঢ়ি আছে বা 9ত পঢ়ি আছে তোমালোকে তাকো শ্বেয়াৰ কৰি দিব পাৰা। চ' আমি 1 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়ি যাম। 1 নম্বৰ কুৱেশ্যন কৈছে যে APJ আব্দুল কালাম ৱাজ দ্য ডেছ অফ ইণ্ডিয়া। APJ আব্দুল কালাম ছাৰ আমাৰ ভাৰতৰ কিনো হয় বা কিনো আছিলে। চ' প্ৰেছিডেণ্ট আছিলে। ঠিক আছে, প্ৰেছিডেণ্ট অফ ইণ্ডিয়া আছিলে। ঠিক আছে, আব্দুল কালাম was born into a dash family. So আব্দুল কালামে কোনখন ফেমিলিৰ পৰা বিলং কৰে? চ' ডক্টৰ APJ আব্দুল কালাম ছাৰে তামিল ফেমিলিৰ পৰা বিলং কৰে। তেওঁৰ যিখিনি হোম ষ্টেট, তেওঁৰ যিখিনি ৰাজ্যৰ পৰা তেওঁ বিলং কৰে সেই ৰাজ্যখনৰ নাম হ'ল তামিলনাডু। ঠিক আছে, দ্য নেম অফ কালামছ মাদাৰ ৱাজ, আমাৰ ডক্টৰ APJ আব্দুল কালামৰ মাদাৰৰ নাম কি আছিল বা মাকৰ নাম কি আছিল? তেখেতৰ মাকৰ নাম আছিল আশিয়াম্মা। অ'কে, নাম্বাৰ 4, who used to feed greater number of people every day from outside than the family member. কি কৈ আছে? who used to feed a greater number of people, কোনে বহুতবিলাক মানুহক খুৱাইছিল greater number of people every day, প্ৰত্যেক দিন খুৱাইছিল from outside than the family member, নিজৰ পৰিয়ালৰ মেম্বাৰৰ ব্যতিৰেকে বেলেগ মানুহকো কোনে খুৱাইছিল এই পাঠটোত? আমাৰ আশিয়াম্মা যি মাদাৰ আছিল ডক্টৰ APJ আব্দুল কালাম ছাৰৰ, তেওঁৰ মাকে বহু মানুহক প্ৰত্যেক দিনাই ভোজন কৰাইছিল। ঠিক আছে, সিহঁতৰ ঘৰতে ভোজন কৰাইছিল। আফটাৰ ডেট কালামছ এনচেষ্ট্ৰেল হাউচ ৱাজ বুল্ড ইন দ্য মিডিল অফ ডেছ চেঞ্চুৰী, আমাৰ ডক্টৰ APJ আব্দুল কালামৰ যি পৌৰাণিক ঘৰ আছিল, ঘৰটো কিমান চেঞ্চুৰীত বনোৱা আছিল? সেইটো মিডিল অফ 9th চেঞ্চুৰীত বনোৱা আছিল। ঠিক আছে, আফটাৰ ডেট 6 নম্বৰত কি কৈ আছে? 6 নম্বৰ কৈ আছে হি ৱাজ বৰ্ণ ইন, তেওঁ ক'ত জন্মগ্ৰহণ কৰিছে? তেখেত ক'ত জন্মগ্ৰহণ কৰিছে? ডক্টৰ APJ আব্দুল কালাম ছাৰে ৰামেশ্বৰম, তেখেত ৰামেশ্বৰমত জন্মগ্ৰহণ কৰিছে। 7 নম্বৰত কি কৈ আছে? কালামছ এনচেষ্ট্ৰেল হাউচ ৱাজ চিচুৱেটেড ইন ডেছ ষ্ট্ৰীট। ডেছ ষ্ট্ৰীট মানে হ'ল কি? ষ্ট্ৰীট মানে তোমালোকে ক'ব পাৰা যে ৰাস্তা। আমাৰ ডক্টৰ APJ আব্দুল কালাম ছাৰৰ যিখিনি এনচেষ্ট্ৰেল হাউচ আছে, যিখিনি পৌৰাণিক ঘৰ আছে, কোনটো ৰাস্তাত আছিলে? মস্কিউ, অৰ্থাৎ মছজিদ যোৱা ৰাস্তা যিটো আছিলে, ষ্ট্ৰীট যিটো আছিলে তাতে আছিলে। আফটাৰ ডেট জৈনুল আবদিন ৱাজ দ্য ডেছ অফ আব্দুল কালাম। জৈনুল আবদিন আব্দুল কালামৰ, ডক্টৰ APJ আব্দুল কালাম ছাৰৰ কি আছিলে? ফাদাৰ আছিলে, অৰ্থাৎ দেউতা আছিলে। আফটাৰ ডেট 9 নম্বৰ APJ আব্দুল কালাম ৱাজ বৰ্ণ ইন দ্য ইয়াৰ, APJ আব্দুল কালাম ছাৰ জন্মগ্ৰহণ কৰিছে কোনটো ইয়াৰত? 1931ত, অৰ্থাৎ 1931 চনত তেখেত জন্মগ্ৰহণ কৰিছিল। আফটাৰ ডেট 10 নম্বৰ দ্য ডিমাণ্ড ফৰ ডেছ ইনক্ৰিজ ইন দ্য মাৰ্কেট ডিউৰিং ছেকেণ্ড ৱৰ্ল্ড ৱাৰ, অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কোনটো বস্তুৰ ডিমাণ্ড বাঢ়ি গৈছিলে মাৰ্কেটত বা বজাৰত? কোনটো বস্তুৰ চাহিদা বাঢ়ি গৈছিলে? টেম্বৰাইন চিডৰ যিখিনি ডিমাণ্ড আছিলে, চাহিদা আছিলে, এইখিনি বাঢ়ি গৈছিলে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত। 11 নম্বৰ ৰাইট দ্য নেম অফ দ্য ডেইলি নিউজ পেপাৰ মেনশ্যন ইন দ্য ষ্টৰী, অৰ্থাৎ আমাৰ যিখিনি পাঠ আছে ডক্টৰ APJ আব্দুল কালামৰ মাই চাইল্ডহুড, এই পাঠটোত আমাৰ কোনখিনি নিউজ পেপাৰৰ কথা, কোনখিনি বাতৰি কাকতৰ কথা উল্লেখ কৰা আছে? আৰু সেই বাতৰি কাকতখনৰ নাম আছিল দিনামণি। 12 নম্বৰ কালামছ ইনহেৰিটেড ফেইথ ইন গুডনেছ এণ্ড কিপ কাইণ্ডনেছ ফ্ৰম হিজ ডেছ, অৰ্থাৎ ডক্টৰ APJ আব্দুল কালাম ছাৰে যিখিনি আভ্যন্তৰীণভাৱে ইনহেৰিটেড, যিখিনি বিশ্বাস পাইছিলে ফেইথ ইন গুডনেছ, যে ভালৰ লগত ভাল হ'ব, বেয়াৰ লগত বেয়া হ'ব, এনেকুৱা ধৰণৰ যিটো বিশ্বাস, যিখিনি ফেইথ, এইখিনি যি তেওঁৰ অন্তৰত অট'মেটিকলি আগৰ পৰাই আছিলে, এণ্ড কিপ কাইণ্ডনেছ, আৰু তেওঁৰ যি দয়ালু মনোবৃত্তি আছিলে, এইটো তেওঁ ক'ৰ পৰা লাভ কৰিছিল? এইটো তেওঁৰ মাকৰ পৰা লাভ কৰিছিল। চ' এনচাৰটো হ'ব মাদাৰ। আফটাৰ ডেট 13 নম্বৰ who was Zainul Abidin. Zainul Abidin আছিল ডক্টৰ APJ আব্দুল কালামৰ ব্ৰাদাৰ ইন ল।
After that 14 number, the first casualty of the Second World War came to Rameshwaram was প্রথম দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কোন প্ৰথমবাৰৰ বাবে ৰামেশ্বৰমত ফাৰ্ষ্ট কেজুৱেলিটি কোনটো আহিছিলে সো সেয়া আছিল সাসপেনশন অফ দ্য ট্ৰেইন অৰ্থাৎ মই এইখিনি কথা ক'ব বিচাৰি আছো যে দ্বিতীয় বিশ্বযুদ্ধ যেতিয়া চলি আছিল তেতিয়া হয়তোবা গোটেই বিশ্বতে কিবা নহয় কিবা চেঞ্জেস হৈ আছিল কিবা নহলে কিবা কিবি হৈ আছিল অৰ্থাৎ গোটেই বিশ্বক প্ৰভাৱিত কৰি আছিল যুদ্ধখিনিয়ে কিন্তু ৰামেশ্বৰমত সেই পাৰ্টিকুলাৰ সময়খিনি লৈ প্ৰভাৱিত হোৱা নাছিল কিন্তু এদিন গৈ পিনে প্ৰভাৱিত হৈছিল আৰু কেনেকৈ প্ৰভাৱিত হল প্ৰথম প্ৰভাৱিতখিনি হৈ গল যে যিখিনি ট্ৰেইন আছে ট্ৰেইনখিনি কি কৰা হৈছিল সাসপেনশন কৰি দিয়া হৈছিল ট্ৰেইন অহা যোৱা বন্ধ কৰি দিয়া হৈছিল কোশ্চেন নাম্বাৰ 15 newspaper were started throwing on the dash from the moving train newspaper were started throwing on the dash from the moving train ৰামেশ্বৰমত নিউজপেপাৰবিলাক দলিয়ে থৈ দি গৈছিল চলন্ত ৰেলগাড়ীৰ পৰা ৰামেশ্বৰমত নিউজপেপাৰবিলাক দলিয়ে থৈ দি পিনে গৈছিল ট্ৰেইনেৰে যি মানুহবিলাক গৈছিল কাৰণ ট্ৰেইন ৰখা নাছিল আৰু তাৰ পৰা কোনে কালেকশ্যন কৰিছিল ডক্টৰ এপিজে আব্দুল কালামে কালেকশ্যন কৰিছিল নেম অফ এপিজে আব্দুল কালাম কাজন ৱাজ এপিজে আব্দুল কালামৰ কাজনৰ নাম কি আছিল শামসুদ্দিন আছিল After that 17 number, Kalam inherited honesty and self-discipline from his তেওঁৰ দেউতাকৰ পৰা পাইছিল honesty সততা আৰু self-discipline মানে হল কি নিজে নিজক কেনেকৈ ডিসিপ্লিনত ৰখা যায় সেইখিনি তেওঁৰ দেউতাকৰ পৰা তেওঁ লাভ কৰিছিল 18 নম্বৰ কালাম had dash close friend in his childhood ডক্টৰ এপিজে আব্দুল কালামৰ তিনিজন ক্লোজ ফ্ৰেণ্ড আছিল তেওঁৰ বাল্যকালৰ ঠিক আছে ৰামানন্দ শাস্ত্ৰীৰ ফাদাৰ was আমাৰ এপিজে আব্দুল কালামৰ এজন প্ৰিয় মিত্ৰ ৰামানন্দ শাস্ত্ৰী বাল্যকালৰ মিত্ৰ ৰামানন্দ শাস্ত্ৰী তেওঁৰ দেউতাক কি আছিল এজন হাই প্ৰিষ্ট আছিল অৰ্থাৎ তেওঁ এজন উচ্চ মানৰ কি আছিল প্ৰিষ্ট বুলি কোৱাৰ লগে লগে তোমালোকে পূজাৰী বুলি ক'ব পাৰা 20 নম্বৰ dash was not a barrier in the friendship of those four friends মই ভাবো যে এটো ৰিলিজন হ'ব লাগে ৰিলিজন ধৰ্ম সেই চাৰিজন লৰাৰ চাৰিজন বন্ধুত্বৰ মাজত বেৰিয়াৰ কেতিয়া হ'ব নোৱাৰে 21 ৰামানন্দ শাস্ত্ৰী started worship ৰামানন্দ শাস্ত্ৰীয়ে ষ্টাৰ্ট কৰিছে পূজা কৰা আৰম্ভ কৰিছে worship কৰা আৰম্ভ কৰিছে as a কি হিচাপে তেওঁ পূজা কৰিছিল প্ৰিষ্ট মানে হল পূজাৰী হিচাপে পিছলৈ গৈ পিনে তেওঁ নিজৰ জীৱনটো থাবলে মাৰিছিল বা নিজৰ জীৱনটো আগবঢ়াই লৈ গৈছিল ডক্টৰ এপিজে আব্দুল কালাম ছাৰৰ আৰু এজন প্ৰিয় মিত্ৰ শিৱপ্ৰকাশন became a dash শিৱপ্ৰকাশন কি হৈছিল শিৱপ্ৰকাশন পিছলৈ গৈ পিনে কি কৰে শিৱপ্ৰকাশনে কেটাৰিং কন্ট্ৰাক্টৰ হল তেওঁ যি সাদাৰ্ণ ৰেলৱে আছে দক্ষিণ ভাৰতৰ যি ৰেল বিভাগ আছে তাতে কেটাৰিং সাৰ্ভিস প্ৰভাইড কৰা দেখা পোৱা গৈছিল After that 23 number question who started a business of transporting the pilgrims tourism department পৰ্যটন বিভাগত এজন ব্যক্তি যিজন ব্যক্তি ডক্টৰ এপিজে আব্দুল কালাম ছাৰৰ আৰু এজন ভাল বন্ধু আছিল যাৰ নাম আছিল অৰবিন্দন তেওঁ ট্ৰান্সপোৰ্ট বিজনেছত তেওঁৰ পৰৱৰ্তী জীৱনটো কটাইছিল গতিকে 23 নম্বৰ হ'ব অৰবিন্দন 24 number the family of Abdul Kalam used to particular in zoom in কৰি লৈছো the family of Abdul Kalamৰ যি ফ্যামিলি আছে আব্দুল কালামৰ যি পৰিয়াল আছে used to particular কোনখিনি ক্ষেত্ৰত কোনখিনি বস্তু পাৰ্টিকুলাৰ হয় একেবাৰে খুব ধুমধামেৰে হিতে উদযাপন কৰে ৰামা লক্ষ্মণ ceremony Rama Lakshmana no Rama Kalyanam ceremony okay B number Lakshmi Puja Dashera और D number Punam ये हवा Rama Kalyanam ceremony ठीक है Ram Kalyanam after that which Hindu epic was the best time story of Kalam and his brothers and sister Dr. APJ Abdul Kalamor babe bed time story টোপনি যোৱাৰ সময়ত কোনখিনি তেওঁ হিন্দু মহাকাব্যৰ কাহিনী শুনি পিনে
তেওঁৰ সৰু ভাই বা ভণ্টিবিলাক ডাঙৰ দীঘল হৈছিলে সেয়া আছিল ৰামায়ণা আফটাৰ দ্যাট কালাম was shifted to the last row because of his ডক্টৰ APJ আব্দুল কালামক লাষ্ট যিটো শাৰী আছে ক্লাছৰ লাষ্ট ব্ৰেঞ্চৰ শাৰী আছে তাতে বহুৱাই দিয়া হৈছিল কিয় কাৰণ তেওঁৰ যিটো কাষ্ট তেওঁৰ যিটো জাতিটো নিচু জাতি আছিল সেই কাৰণে তেওঁৰ জাতিটো হয়তোবা সেই ঠাইডোখৰত নিশ্চ বুলি ভবা হৈছিলে সেই কাৰণে তেওঁক পিছফালে বহিব দিয়া হৈছিলে লাষ্ট ৰড বহিব দিয়া হৈছিলে ঠিক আছে after that 27 Kalam was in dash standard when the caste related incident happened in school যেতিয়া জাতিগত যিখিনি ভেদভাৱ সেইখিনি আমাৰ ডক্টৰ APJ আব্দুল কালামৰ জীৱনত হলে তেতিয়া তেওঁ কোনখিনি ক্লাছত পঢ়ি আছিলে ক্লাছ 5ত পঢ়ি আছিলে অৰ্থাৎ 5th ষ্টেণ্ডাৰ্ডত পঢ়ি আছিলে 28 নম্বৰ Shiva Subramania Iyer was a dash teacher কি শিক্ষক আছিলে of Kalam আমাৰ APJ আব্দুল কালামৰ কি শিক্ষক আছিলে Shiva Subramania Iyer who worked very hard to bridge the social career বা social taboo বুলি আমি ক'ব পাৰো Shiva Subramania Iyer তেওঁ এজন বিজ্ঞান শিক্ষক আছিলে সায়েন্সৰ শিক্ষক আছিলে after that Abdul Kalam went to dash for higher study. Dr. APJ Abdul Kalame উচ্চ শিক্ষা লাভ কৰিব কাৰণে পিছলৈ কোনখিনি ঠাইলৈ ধাবলি মেলে বা কোনখিনি ঠাইলৈ আহে হিয়া হ'ব ৰামানাথাপুৰম লৈ ডক্টৰ APJ আব্দুল কালামে পিছলৈ আহে উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ বাবে ঠিক আছে 30 নম্বৰ in which standard Abdul was when the new teacher with a conservative mind has come to his class মই অলপ আগতে এটা আলোচনা কৰিলো ক্লাছ 5ত পঢ়ি আছিল যেটো তেওঁৰ কাষ্ট ৰিলেটেড যেটো হ্যাপেন হল ঠিক আছে কাষ্ট ৰিলেটেড যেটো ঘটনা হল তেওঁৰ লগত হেতু ঘটনাৰ কথা কৈ আছে 31 the name of the marriage site situated in the middle of the pond near to Abdul house was কৈছে যে আব্দুল কালামৰ হাউসৰ ওচৰত এটা মেৰিজ সাইট আছে মেৰিজ সাইট মানে বিবাহৰ এখন ঠাই আছে যত মানুহে বিবাহ কৰাবলৈ বা বিবাহ কৰিবলৈ আহে আৰু এটো মিডল অফ দা পন্ড আছিল অৰ্থাৎ এটা তোমালোকে ক'ব পাৰা যে নদীৰ মাছ ভাগত আছিল ঠিক আছে তাৰ নামটো কি আছিল সেই ঠাইডোখৰৰ নাম আছিল ৰামাত্ৰিথা ঠিক আছে after that Shiva Subramania's expectations from Abdul Kalam was Shiva Subramania Iyer ji asile Abdul Kalamor শিক্ষক তেওঁৰ এক্সপেক্টেশন কি আছিল আশা কি আছিল আব্দুল কালামক ডক্টৰ APJ আব্দুল কালাম স্যাৰক লৈ পিনে ইয়াৰ উত্তৰ হ'ব Abdul will be equal to the highly educated people of big cities যে APJ আব্দুল কালাম এদিন ডাঙৰ সিটি যিবিলাক আছে ডাঙৰ চহৰ যিবিলাক আছে এই চহৰৰ হাইলি এডুকেটেড যিবিলাক ব্যক্তি আছে যিবিলাক উচ্চ শিক্ষা লাভ কৰা ব্যক্তি আছে সিহঁতৰ সমকক্ষ এইজন লৰা বা এইজন ছোৱালী এদিন হ'ব এটু শিৱা সুব্ৰমণিয়াম আয়াৰৰ আশা আছিল ডক্টৰ APJ আব্দুল কালামক লৈ পিনে আৰু নেক্সট ওয়ান 33 Indians will build their own India Indians ভাৰতৰ মানুহবিলাকে will build their own India সিহঁতে নিজৰ ভাৰত নিজে বনাব who said this ইয়া মহাত্মা গান্ধী স্যাৰে নিজে কৈছিল মহামানৱ মহাত্মা গান্ধী এই কথাটো কৈছিল Indians will build their own India after that 34 Shiva Subramania Iyer aim was to Shiva Subramaniam Iyerৰ যি আমাৰ বিজ্ঞান শিক্ষক আছিল APJ আব্দুল কালাম স্যাৰৰ তেওঁৰ এম কি আছিল তেওঁৰ লক্ষ্য কি আছিল টু ব্ৰেক তেওঁ ভাঙিব দা সোশ্যাল বেৰিয়াৰ সামাজিক যি বেৰিয়াৰ আছে সামাজিক যি বাধা আছে দ্যাট restricted people to mingle restricted people to mingle যি মিংগল হোৱাৰ বাবে
মানে বাধাৰ সৃষ্টি কৰে, যিবিলাক ছ'চিয়েল বেৰিয়াৰ আছে, এই বেৰিয়াৰবিলাক শিৱা সুব্ৰমণিয়াম আয়াৰে ব্ৰেক কৰিব বা ভাঙিব। মানে সামাজিক যিবিলাক বাধা আছে এই বাধাবিলাক ভাঙিব, ঠিক আছে। মিংগল মানে এক্সেক্টলি মই ধৰিব নোৱাৰিলোঁ ইয়াত এই শব্দটোত, তোমালোকে যদি বুজি পোৱা কমেণ্টত জনাবাচোন, ঠিক আছে। মিংগল হ'ব নালাগে চাগে ইয়াত, অ'কে। আফটাৰ দ্যাট 35 wife of Abdul's science teacher was horrified with the আমাৰ APJ আব্দুল কালামৰ যি বিজ্ঞান শিক্ষক আছে শিৱা সুব্ৰমণিয়াম আয়াৰ, তেওঁৰ ৱাইফ, তেওঁৰ পত্নী কিয় হৰিফাইড হৈছিল, অলপ আচৰিত হৈছিল, অলপ আতংকিত হৈছিল। কিয়? কাৰণ আইডিয়া অফ মুছলিম বয় ইনভাইটেড টু ডিনাৰ উইথ দেম। কাৰণ বিজ্ঞান শিক্ষকজনে যিটো আইডিয়া মানে যিটো কাম কৰিছে সেইটো চাই পিনে তেওঁ মানে আতংকিত হৈ গৈছিলে, ভয় খাই গৈছিলে যে মুছলিম এজন ল'ৰা APJ আব্দুল কালামক ঘৰলৈ মাতিছে ডিনাৰ কৰিবৰ কাৰণে, ভাত খাবৰ কাৰণে, ঠিক আছে। গতিকে এইটো ঠিক আছে, অলপ আচৰিত হৈ গৈছিলে। নেক্সট 36 who warned the teacher not to spread communal intolerance। ধাৰ্মিক যিখিনি ভেদভাৱ এইখিনি যাতে তেওঁ স্প্ৰিড নকৰে, এইখিনি যাতে তেওঁ সিঁচৰিত নকৰে, কোনে ৱাৰ্ণ কৰিছিলে, কোনে অলপ ধমক দিছিলে শিক্ষক এজনক, ঠিক আছে। এইটো হ'ব ৰামানন্দ শাস্ত্ৰীৰ দেউতা লক্ষ্মণ শাস্ত্ৰী। মনত ৰাখিবা ৰামৰ দেউতাকৰ নাম কি? লক্ষ্মণ, ঠিক আছে। আফটাৰ দ্যাট 37 নম্বৰ ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ইজ ৰামেশ্বৰম। তামিলনাডুত আছে ৰামেশ্বৰম। 38 নম্বৰ হাউ ডিড মিষ্টাৰ আয়াৰ চেঞ্জ হিজ ৱাইফ নোশ্যন। মিষ্টাৰ সুব্ৰমণিয়াম আয়াৰ যি ছায়েন্স টিচাৰ আছিলে APJ আব্দুল কালাম ছাৰৰ, তেওঁৰ ৱাইফৰ পত্নীৰ দৃষ্টিভংগী কেনেকৈ চেঞ্জ কৰিছিল বা পত্নীৰ দৃষ্টিভংগী কেনেকৈ পৰিৱৰ্তন কৰিব পাৰিছিল। বাই হিজ অ'ন এক্সাম্পল, তেওঁ নিজে নিজৰ এক্সাম্পল দিছিলে, এণ্ড বিহেভিয়াৰ, আৰু ব্যৱহাৰটো তেওঁ ভালদৰে কৰিছিলে, আৰু এনেকুৱাকৈয়ে তেওঁ তেওঁৰ পত্নীক বুজাবলৈ সক্ষম হৈছিলে। এণ্ড আফটাৰ দ্যাট হোৱাট কাইণ্ড অফ পাৰ্চন ৱাজ শিৱা সুব্ৰমণিয়া। শিৱা সুব্ৰমণিয়া আয়াৰ কেনেকুৱা ধৰণৰ ব্যক্তি? এইজন অৰ্থডক্স ব্ৰাহ্মণ হয়। বি নম্বৰ কাম এণ্ড গৰ্জিয়াছ হয়। চি নম্বৰ বিলিভ ইন ইকুৱেলিটি এণ্ড ৱান্টেড টু ব্ৰিং ৰিফৰ্ম ইন দ্য ছ'চাইটি হয়। সামাজিক সমতাৰ কথা কয় আৰু সমাজত কেনেকৈ সকলোকে লৈ পিনে আমি আগবাঢ়ি যাব পাৰোঁ, কেনেকুৱাকৈ আমি সমাজখন পৰিৱৰ্তন কৰি ভালৰ দিশলৈ আমি ধাৱমান হ'ব পাৰোঁ তাৰ চিন্তা কৰিছিল। গতিকে ডি নম্বৰ অল অফ দ্য এবাভ হ'ব ইয়াৰ সঠিক উত্তৰ। আফটাৰ দ্যাট 40 নম্বৰ কুৱেশ্যনটোলৈ আমি আগুৱাই আহিলোঁ। 40 নম্বৰত কৈ আছে হু হেল্প কালাম ইন গেটিং হিজ ফাৰ্ষ্ট ৱেজেছ। কালামে নিজৰ যিখিনি চেলাৰী, প্ৰথম যিখিনি ৱেজেছ মজুৰি তেওঁ ক'ৰ পৰা লাভ কৰিছিল বা কোনে তেওঁক হেল্প কৰিছিল? তেওঁৰ কাজিন শামছুদ্দিনে তেওঁক হেল্প কৰিছিল, APJ আব্দুল কালামক সহায় কৰিছিল। হোৱাট ইজ দ্য মেছেজ অফ দিছ লেচন। এই পাঠটোৰ পৰা আমি কি লেচন বা কি শিকিলোঁ? মিউচুৱেল ট্ৰাষ্ট, আমি ইজনে আনজনক বিশ্বাস কৰিব লাগিব। পিচ, শান্তি, এণ্ড হাৰমনি, লগতে আমি হাৰমনিত থাকিব লাগিব। আমি শান্তিপূৰ্ণভাৱে আমি খুবেই সুন্দৰকৈ সুখে শান্তিৰে বসবাস কৰিব লাগিব। আৰু মাষ্ট ফৰ এ ছ'চাইটি, একটা সুস্থ সমাজৰ কাৰণে খুবেই প্ৰয়োজনীয় হয়। টু বি হেপী এণ্ড গ্ৰ'থ ডাইনেমিকেলি, যদি আমি হেপী থাকিব বিচাৰোঁ আৰু গ্ৰ' হ'ব বিচাৰোঁ ডাইনেমিকেলি। গতিকে এই নম্বৰ অপশ্যন ইজ দ্য ৰাইট অপশ্যন। আৰু ইয়াতে আমাৰ মাই চাইল্ডহুডৰ যি ইম্পৰ্টেণ্ট MCQ ইয়াতে মই সমাপ্ত কৰিলোঁ। যদি পিছলৈ পাৰোঁ মই আকৌ লৈ আহিম, ঠিক আছে। আৰু 40টা 50টা MCQ তোমালোকে চাই যাবা। মুখস্থ কৰাৰতো কোনো প্ৰয়োজন নাই, জাষ্ট ৰিভাইজ এটা কৰি গ'লে হ'লে এনেকুৱাকৈ। গতিকে 41টা কুৱেশ্যন মই তোমালোকে ছল্ভ কৰাই দিলোঁ, ঠিক আছে। আজিৰ আমাৰ এই ক্লাছটো ইয়াতে সমাপ্ত কৰিলোঁ। অহা ক্লাছত লগ পাই আছোঁ। জয় হিন্দ, জয় ভাৰত।